মানে ইতিমধ্যে এটা কথা আমি ক'ব লাগিব যে আছে যিটো দুখজনক ঘটনা সংঘটিত হ'ল সেই ঘটনা যথেষ্ট হৃদয় বিদাৰক আমি তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ লোক আছে আমি কিছু ওচৰলৈ আপোনাক মাতিছোঁ আৰু আপোনাক একো নহয় আমি আপোনালোকক মাতিছোঁ কাৰ ঘটনাটো সংঘটিত তেওঁ আচলতে ক'ৰ পৰা আহি আছিলে হয় তেওঁলোকে মানে আমাৰ ঘৰত বিয়া অনুষ্ঠান আছিলে বৰদুবিত অহা 16 তাৰিখে মোৰ ভাতিজীৰ বিয়া আছিলে তো বিয়াৰ কাৰণে মোৰ ভনী জোঁৱাই তেওঁলোকে সপৰিয়াল ভনী জোঁৱাই আছিলে ভণ্টি আছিলে আৰু দুজন মোৰ ভাগিন আছিলে চাৰিজন তেওঁলোকে বিহাৰৰ আৰাৰিয়াৰ পৰা বিয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোক আহি আছিলে তো তেওঁলোকে আজি ৰাতিপুৱা 2টা বজাত ৰাজধানীৰ পৰা ডিব্ৰুগড় ষ্টেচনত তেওঁলোকে ট্ৰেইনৰ পৰা নামে আৰু মোৰ দাদা আৰু মোৰ ভতিজা দুইজনে তেওঁলোকক ৰিচিভ কৰিবৰ কাৰণে ডিব্ৰুগড় আমাৰ ষ্টেচনত গ'ল তেওঁলোকক ভালকৈ তাৰ পৰা ৰিচিভ কৰি তেওঁলোক ডিব্ৰুগড়ৰ পৰা বাইপাছ যোগেদি তেওঁলোক আহি আছিলে আহি থকা অৱস্থাত আমি যি গম পাইছোঁ যে আমাৰ পানীতোলাৰ অকণিমৰীয়া গাঁও বুলি জানিব পাৰিছোঁ অকণিমৰীয়া গাঁৱৰ সমীপতে কিবা এটা কালভাৰ্ট নিৰ্মাণধীন হৈ আছিলে আৰু তাতে গাড়ীখন খুন্দা মাৰি পানীত পৰিলে আৰু পানীত পৰাৰ কাৰণে তেওঁলোক ওলাই আহিব নোৱাৰিলে আৰু থিতাতে 4জন নিহত হৈছে আৰু মোৰ ভনী আৰু ভাগিন এজনী দুইজন সুকলমে তেওঁলোকে বাচি আহিছে আচ্ছা এই ক্ষেত্ৰত আৰু এটা কথা আপোনাক সোধা আপুনিও পৰিয়ালৰ ব্যক্তি কি হ'ব গাড়ীখনৰ অত্যাধিক স্পীড হ'ব পাৰে কুঁৱলীৰ কাৰণে হ'ব পাৰে নহয় নিশাৰ কাৰণে হ'ব পাৰে নে আপোনাৰ য'ত আপোনাৰ কালভাৰ্টটো বনাইছে তাত সুৰক্ষাৰ ব্যৱস্থা আছিলে নাছিলে সেইটোৱে হ'ব পাৰে তাত ব্যৱস্থাটো ভাল নাই কালভাৰ্টৰ কেনে বেয়া হৈ আছে এতিয়াতো ঠাইডোখৰ আমি চাবলৈ যোৱা নাই আমিতো এইফালে লাগি আছোঁ যিমান সোনকালে আমাক যদি পষ্টমৰ্টমটো ৰিপৰ্ট কৰি দি দিয়ে আমি লৈ পেলাই গুচি যাম ঘৰলৈ ঘৰত মানুহবোৰৰ কি অৱস্থা হৈ আছে সেইটো বুজিব লাগিব চবে আৰু গাড়ীটো যিহেতু মোৰ দাদাই আছিলে দাদাক মানে আমি যেনেকৈ জানো দাদা কোনোদিন গাড়ী আনলিমিটেড নচলায় তেওঁ কোনোবাই যদি স্পীড চলালেও তেওঁ গালি দিয়ে তেওঁ একদম লিমিটত চলা মানুহ আৰু খুব তেওঁ কনচিয়াছলি ড্ৰাইভ কৰে গতিকে এইটো এটা আচলতে হ'ব পাৰে যে আচলতে যিটো ঘটনা সংঘটিত হ'ল যিটো কালভাৰ্ট বনাই আছিলে সেই ঘটনাৰ ওচৰে পাজৰে বিভিন্ন সামগ্ৰী পৰি থাকে বা তাৰ যিখিনি নিৰাপত্তামূলক ব্যৱস্থা আছিলে গাড়ী অহা যোৱা কৰাৰ ক্ষেত্ৰত যিখিনি নিৰাপত্তামূলক ছিগনেল দিবলগীয়া পইণ্ট আছিলে সেইসমূহ আচলতে ড্ৰাইভাৰৰ চকুত নপৰাৰ সুযোগো আচলতে লোৱাৰ কাৰণে এই ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে মুঠতে এটাই কথা ক'ব লাগিব যে বৰদুবিৰ বিবাহৰ অনুষ্ঠানলৈ অহা এটি দুৰ্ভগীয়া পৰিয়ালৰ 4জন ব্যক্তি শিশুৰ সৈতে 4জন ব্যক্তি থিতাতে মৃত্যু হোৱাৰ যি হৃদয় বিদাৰ ঘটনা এই ঘটনাটোৱে আচলতে সমগ্ৰ তিনিচুকীয়া জিলাখন আচলতে চিন্তা কৰি বাধ্য হৈছে আচলতে এই ঘটনাৰ আচলতে মূল কাৰণ কি উৎস কি হ'ব পাৰে আৰু যদি এইটো বাইপাছৰ কাৰণে এই ঘটনাটো সংঘটিত হৈছে তেতিয়াহ'লে কিন্তু এইটো এটা আৰু মাৰাত্মক বিষয় দত্ত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এটা মৰ্মান্তিক ঘটনা তিনিচুকীয়া ডিব্ৰুগড় বাইপাছত সংঘটিত হৈছে ভয়ানক পথ দুৰ্ঘটনাটো আৰু তেওঁলোকে বিহাৰৰ পৰা আহি আছিল আৰু ডিব্ৰুগড় ৰেলৱে ষ্টেচনত তেওঁলোকে নামিছিল আৰু ৰেলৰ পৰা নামি তেওঁলোকে তিনিচুকীয়াৰ দিশে তেওঁলোকে আগুৱাই গৈ আছিল আৰু তিনিচুকীয়াৰ দিশে তেওঁলোকে গৈ থকাৰ সময়তেই পানীতোলাৰ সমীপতে সংঘটিত হৈ ভয়ানক পথ দুৰ্ঘটনাটো এখন ঘৰত এখন বিয়া থকাৰ বাবে তেওঁলোকে ঘৰলৈ গৈ আছিল আৰু ঘৰলৈ গৈ থকাৰ সময়তে পানীতোলাৰ সমীপতে সংঘটিত হয় ভয়ানক পথ দুৰ্ঘটনাটো আৰু এটা কালভাৰ্টত বাহনখন সোমাই পৰাৰ ফলত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই নৈত বাগৰি পৰে আৰু নৈত বাগৰি পৰাৰ ফলতেই 4জনকৈ লোক নিহত হয় আৰু তাৰে ভিতৰত এতিয়া 7 বছৰীয়া শিশু আছে আৰু এগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছে আৰু মহিলাগৰাকী বৰ্তমানে সুস্থ বুলি জানিব পৰা গৈছে